আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 1 সেট সংগতিৰ অনুশীলনী 1.4 এক নম্বৰ কুৱেশ্যন মই আলোচনা কৰিম। কুৱেশ্যনটো হৈছে তলৰ প্ৰতিটোৰ সংগতিৰ মিলন উলিয়া বুলি কৈছে। এটা মিলন তোমাৰ আগতে কনসেপ্টটো দিয়া আছিল। মিলন হৈছে আমাৰ যেনিবা x ইকুৱেল আমাৰ এটো দিয়া আছে 1 3 5 আৰু y ইকুৱেল আমাৰ দিয়া আছে 1 2 3। এটা মিলন বুলি ক'লে আমাৰ x আৰু y গুটেই থকা গুটেইখিনি মৌল হৈছে আমাৰ মিলন। আমাৰ মিলনৰ সিম্বলটো কেনেকৈ আছিল এটো x ইউনিয়ন বুলি কয় আমি ইংলিছত y। তেনে কিমান হ'ব আমাৰ x আৰু y গুটেইখিনি কোন কেটা আছে 1 আছে 2 আছে 3 আছে আৰু 5 মানে আমাৰ ইউনিভাৰ্সালটোকে আমাৰ মিলন বুলি কৈছে। এতিয়া নেক্সট আমাৰ 2 নম্বৰটো কি কৈছে a ইকুৱেল টু a e i o u b কি আছে আমাৰ a b c a ইউনিয়ন b হলে আমাৰ কি হ'ব a আৰু b থকা গুটেইখিনি মৌলখিনি কি আছে আমাৰ a এটো আছে স্মল এটো b টো আছে দুটা জায়গাত আছে বুলি তোমালোকে দুবাৰ লিখিব নালাগে এবাৰ লিখিব লাগে। তারপর b আছে তাৰপিছত c গুটেইখিনি আমি লিখিব লাগে e i o u এটো হৈছে আমাৰ ইউনিয়ন। এটা 3 নম্বৰটো কি কৈছে আমাৰ a নম্বৰটো কি কৈছে a ইকুৱেল টু x such that x এটা স্বাভাৱিক অংকীয় আৰু 3 গুণিতক। এটা অংগতি গঠন পদ্ধতিত আছে আমি ৰুস্টাৰ ফৰ্মত তালিকাভুক্তকৰণ লিখি লম। প্ৰথমে কি হ'ব x এটা স্বাভাৱিক অংকীয় আৰু 3 গুণিতক বুলি ক'লে 3 নেউটাটোৱে বুলি ধৰিলে 3 1 0 1 3 2 0 6 9 12 তেনেকৈ আমাৰ গৈ থাকিব। আৰু b হৈছে আমাৰ x এটা 6তকৈ সৰু স্বাভাৱিক অংকীয় 6তকৈ সৰু স্বাভাৱিক অংকীয় কেটা কোন কেটা আমাৰ 1 2 3 4 5। এতিয়া আমাৰ a ইউনিয়ন b যদি উলাব কয় তেতিয়া কি হ'ব a ইউনিয়ন a আৰু b থকা গুটেইখিনি মৌল কোন কেটা 1 2 3 4 5 আকৌ 6 2 আছে 6 9 12 তেনেকৈ আমাৰ 9 12 পিছত 15 আহিব। এইটো আছে আমাৰ a ইউনিয়ন b। আকৌ 4 নম্বৰটো চোৱা। এটা 4 নম্বৰটো কি কৈছে আমাৰ সলিউশনটো চোৱা x এটা স্বাভাৱিক অংকীয় আৰু 1 less than x less than equal 6 মানে এটো 1তকৈ ডাঙৰ আৰু 6তকৈ সৰু আৰু বা সমান বুজাইছে। তেনেহলে আমি এটো তালিকাকৰণ পদ্ধতি লিখি লম। কিমান হ'ব 1 2তকৈ ডাঙৰ বুলি কৈছে 1তকৈ ডাঙৰ আকৌ 6তকৈ সৰু বা সমান। তেনেহলে 1তকৈ ডাঙৰটো আমাৰ 2 3 4 5 6। আকৌ b টো আমাৰ কি কৈছে x এটা স্বাভাৱিক অংকীয় আৰু কন্ডিশনটো কি দিছে আমাৰ শৰ্তটো 6তকৈ ডাঙৰ 10তকৈ সৰু 6তকৈ ডাঙৰ 10তকৈ সৰু আমাৰ স্বাভাৱিক অংকীয়বোৰ কোন কেটা 7 8 9 এইখিনি। এতিয়া ইয়াৰ কি উলাব লাগে আমি ইউনিয়ন a ইউনিয়ন b উলালে আমাৰ a আৰু b থকা গুটেইখিনি মৌলয় হ'ব কি আছে আমাৰ 2 3 4 5 6 7 8 9 এইটো আছে আমাৰ a ইউনিয়ন b। আকৌ 5 নম্বৰটো কি কৈছে আমাৰ a ইকুৱেল টু 1 2 3 আকৌ b কিমান আছে আমাৰ পাই মানে নাল সাত। তেনেহলে ইয়াৰ ইউনিয়ন কি হ'ব আমাৰ a ইউনিয়ন b আমাৰ 1 2 3 আমি পাইটো নিলিখো ইউনিয়ন কৰিলে আমাক এইটো হ'ব a ইউনিয়ন b 1 2 3। এইটো আছে আমাৰ মিলন কেনেকৈ উলিয়াব লাগে এইটো। নেক্সট আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে ধৰা হল a ইকুৱেল কি a b আৰু b a b c a সাবসেট b হয়নে আৰু যদি হয় a ইউনিয়ন b কি হ'ব বুলি কৈছে। সো আমাৰ a সাবসেট b হয় উপসংগতি হয় কাৰণ a এর প্ৰতিটো মৌল আমাৰ কত আছে b ত আছে হয় বুলি লিখা হয় a সাবসেট b কিয়নো a এর প্ৰতিটো মৌল বিৰু মৌল গতিকে a সাবসেট b মানে a উপসংগতি b হয়।
তাৰপিছত আকৌ আমাক কি ওলাব কৈছে লগতে এ ইউনিয়ন বি মানে এ আৰু বি থকা গোটেইখিনি মৌল আমি লিখিম কি কি আছে এ বি চি এতিয়া আকৌ আমাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে এ আৰু বিৰ সংগতি দুটা এনেকুৱা যে এ সাবসেট বি আকৌ এ ইউনিয়ন বি কি বুলি কৈছে যেহেতু আমাৰ কি আছে এ বিৰ উপসংগতি গতিকে এৰ প্ৰতিটো মৌল বি টো থাকে তেনেহলে আমাৰ কি হ'ব সো যেহেতু এ বিৰ উপসংগতি দিয়া আছে গতিকে এর প্রতিটো মৌল বি আছে গতিকে এ ইউনিয়ন বি আমার কি হব বি হব এটো মনে রাখিবা কারণ এ সাবসেট বি হলে এ ইউনিয়ন বি কি হয় আমার বি কারণ এ সাবসেট বি টো আমার এর প্রতিটো মৌল আমার বি থকা বুঝায় তেতিয়া আমার এ ইউনিয়ন বি বুলি কলে আমার বি হব ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম প্ৰথমৰ পৰা এবাৰ চাই লোৱা